माननीय सभापति गौरव गगৈ डांगरिया आमार विधानसभार विरोधी दलर दलपति तथा शइकिया डांगरिया पुत्र देवव्रत शइकिया डांगरिया आमार ये निर्दिष्ट वक्ता त्रिजित भागवती डांगरिया इयात उपस्थित थका आमार श्रद्धार डॉक्टर हेमप्रभा शइकिया बाइदेउ इयात उपस्थित थका सुधीबृंद मैं आसलते कोर पर आरम्भ करिम সেই কথাটোকে मैं चिंता करिछु। हितेश्वर शइकिया डांगरिया आगर आपनालोके तेखेतर कथा जानेই जे तेखेतर शिक्षा जीवन कि धरणे कटन कलेज सेंट एडभांस कलेज लखनऊ विश्वविद्यालय शिक्षा ग्रहण करार पिছত हाईस्कुलर शिक्षकतारे चाकरी जीवन आरम्भ करिছিলে किन्तु समाज सेवार तारणत সেই চাকৰি सरकारी चाकरी त्याग करी बिना बेतने गड़गांव कलेजर उपाध्यक्ष हिसाबे कलेज प्रतिष्ठा करार कामत तेखेते निजके आत्मनियोग करिছিলে और आरम्भणिर पराय समाजर विभिन्न कामत तेखेते आगभाग লৈছিলে। तेखेतर जीवनर विभिन्न समयत विभिन्न जीवर সেই সময়ত যিবোৰ आंदोलन হৈছিলে ब्रह्मपुत्र ऊपर हुआ दलंग निर्माणर आंदोलन आमार द्वितीय शोधनागार आंदोलन भाषा आंदोलन এইবোৰ आंदोलनतो सक्रिय भावे अंशग्रहण करिছিলে। और 1972 सनत आपनालोके जाने जे नाजिरार परा निर्वाचित हई भरत सिंह मंत्रिसभा गृह शिक्षा स्वास्थ्य और जनसम्पर्क विभागर मंत्री दायित्व ग्रहण करिছিলে। সেই সময়ত मैं शिलंगत पढ़ी आছিলো और অসম চাহ জনজাতি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক আছিলো। সেই সূত্ৰে শইকীয়া ডাঙৰীয়াৰ লগত মোৰ প্ৰথম পৰিচয়। পিছলৈ তাৰ পিছত মই যেতিয়া অসম চাহ মজদুৰ সংঘত যোগদান কৰিলো শিক্ষা आधाते एरी यूनिवर्सिटी मोर ल शिक्षा आधाते एरी तेতিয়াৰ পৰা তেখেতৰ कारण मैं आरम्भणिर पराय कংগ্रेस दলৰ লগত যুক্ত আছিলো कारण आमार অসম চাহ মজদুৰ সংঘই কংগ্रेसर भलंटियार सकले प्रतिष्ठा करा एटा ट्रेड यूनियन संगठन और সেই संगठन যোগदान करा स्वाभाविकते मयो कংগ্रेस दলৰ एजन सदस्य হৈছিলো और তেতিয়াৰ পৰা শইকীয়া ডাঙৰীয়াৰ লগত सक्रिय भावे तेखेतर लगत जोगाजोग आছিলে और विशेषके मैं जेतिया 78 जेनेरल सेक्रेटारी हलो ऑल आसाम चाह मजदूर संघर तेতিয়াर परा विभिन्न राजनैतिक जिबोर आमार निर्वाचन সেই निर्वाचनबोरत सक्रिय भावे अंशग्रहण करिছিলো और तार परवर्ती कालत आपनालोके जाने जे এই সময়ত অসমৰ যেটো দুৰ্যোগপূৰ্ণ সময় এই দুৰ্যোগপূৰ্ণ সময়ত নিশ্চয় যিটো সময়ত অসমক নেতৃত্ব দিবৰ কাৰণে হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আগবাঢ়ি আহিছিলে সেই সময়ত আৰু সেই ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিত যিখিনি কাম কৰিলে তাৰ হয়তো প্ৰকৃত মূল্যাঙ্কন হোৱা নাই। কাৰণ আমি বৰ্তমানৰ পৰিস্থিতিত সেই সময়ৰ তেখেতৰ কথা যদি বিবেচনা কৰোঁ তেখেতৰ প্ৰতি অন্যায় কৰা হ'ব। কাৰণ সেই সময়ত যিটো অৱস্থা হৈছিলে এই কথাটো আমাৰ অগ্ৰজসকলে আমাৰ বয়সৰ যিসকল লোকসকল আছে জানে অসমখন কেনেকুৱা অগ্নিগৰ্ভা অৱস্থা আছিলে কি ধৰণে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ সদস্য হৈ থকাটোৱে এতিয়া নিজৰ জীৱনৰ এটা সংসাৰ কাৰণ এটা হৈ পৰিছিলে। সেই সময়ত নিজেই দলটোক সংগঠিত কৰি দলটোক সন্মুখৰ পৰা নেতৃত্ব দিয়া কামটো হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই যি ধৰণে কৰিছিলে এই কথাটো আমি নিশ্চয় উপলব্ধি কৰিব লাগিব। মই আগৰ তাৰ পিছত আপোনালোকে জানে যে তাৰ পৰৱৰ্তী কালত তেখেত 83 মুখ্যমন্ত্ৰী হৈছিলে। তাৰ পিছত উপ ৰাজ্যপাল হৈছিলে, মিজোৰামৰ ৰাজ্যপাল হৈছিলে। তাৰ পিছত আকৌ অসমৰ ৰাজনীতিলৈ ঘূৰি আহি অসমৰ কংগ্ৰেছৰ নেতৃত্ব দিয়াৰ দায়িত্ব কংগ্ৰেছ और हाईकमांडे সেইমতে দিছিলে। और সেই সময়ত ময়ো
সক্ৰিয়ভাৱে কংগ্ৰেছ দলৰ সদস্য হিচাপে তেখেতৰ লগত বহুখিনি সভা সমিতি কৰিছোঁ। মই গোটেইখিনি কথা ক'বলৈ মই নাযাওঁ, খালি এটা কথা মই নিশ্চয়কৈ ক'ব লাগিব যে সেই সময়ত বিশেষকৈ মোৰ নিজৰে ৰাজনৈতিক জীৱনত আৰু অসমৰ ৰাজনৈতিক জীৱনত 1991 চনটো এটা উল্লেখযোগ্য চন বুলি মই নিজে বিবেচনা কৰোঁ। আপোনালোকৰ হয়তো নিশ্চয় মনত আছে যে সেই সময়ত অগপৰ শাসন কালত অসমত যি ধৰণে এটা অৰাজকতা অৱস্থা আছিলে, সন্ত্ৰাসৰ অৱস্থা আছিলে, আপোনালোকে সকলোৱে জানে। আৰু ঠিক 1991 চনৰ ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখে আমাৰ সেই সময়ত হিতেশ্বৰ শইকীয়াৰ সোঁহাত স্বৰূপ আমাৰ প্ৰদেশ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আৰু এডমিনিষ্ট্ৰেশ্যন আমাৰ প্ৰাক্তন বিধায়ক মুক্তিযোদ্ধাৰ পুত্ৰ আমাৰ মানৱেন্দ্ৰ শৰ্মা ডাঙৰীয়াক দিনৰ ৰাতিপুৱা ভাগত তেওঁ এটা বজাৰৰ পৰা আহোঁতে এতিয়াও মোৰ মনত আছে, এটা হাতত কেৰাচিন তেলৰ জাৰ্কিন আৰু এটা হাতত এফাল লাও, কেইটামান বেঙেনা আৰু শাক পাচলি লৈ তেওঁ বজাৰ কৰি খোজকাঢ়ি আহিছিলে। আৰু সেই সময়তে তেওঁক ৰাজপথত হত্যা কৰা হ'ল সন্ত্ৰাসবাদীৰ নামত তেওঁক হত্যা কৰা হ'ল। আৰু মই ভাবোঁ যে মই ব্যক্তিগতভাৱে জানো, কাৰণ সেই সময়ত মানৱেন্দ্ৰ শৰ্মা আমাৰ ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ সভাপতি আছিলে আৰু মই সাধাৰণ সম্পাদক আছিলোঁ। আৰু তেখেত সেই সময়ত আমাৰ প্ৰদেশ কংগ্ৰেছৰ তেতিয়াতো আজিৰ দিনৰ নিচিনা বহু সাধাৰণ সম্পাদক নাছিলে, তেওঁই আচল সাধাৰণ সম্পাদক আছিলে আৰু মই সদস্য হিচাপে আমি জড়িত হৈ আছিলোঁ। আৰু সেইটোৱে মই ভাবোঁ যে সেই সময়ত এটা টাৰ্ণিং পইণ্ট, যেতিয়া তেওঁ হত্যা কৰা হ'ল, তেতিয়া মই নিজে যিহেতু সাধাৰণ সম্পাদক আছিলোঁ, আমি তাৰ পিছত 23 কি 24 তাৰিখে আমি এটা প্ৰতিবাদ সভা আহ্বান কৰিছিলোঁ গুৱাহাটী দীঘলী পুখুৰী পাৰৰ কংগ্ৰেছ সভাত। আৰু তাত প্ৰত্যেক ৰাজনৈতিক দলৰ মানুহসকলক নিমন্ত্ৰণ কৰা হৈছিলে আৰু সেই সভাতে সিদ্ধান্ত লোৱা হৈছিলে যে এনেকুৱা নিৰীহ মানুহক হত্যা কৰাৰ প্ৰতিবাদত আমি অসমৰ ৰাইজক এটা আহ্বান জনাব লাগে। আৰু সেই সময়ৰ বিশিষ্ট যিসকল ৰাজনৈতিক নেতা আছিলে কংগ্ৰেছৰ বাহিৰেও বিভিন্ন বিজয় ভাগৱতী, ৰেণুকা বৰকটকী, দুলাল বৰুৱাকে আদি কৰি চবেই সেই সভাত আছিলে আৰু তেতিয়া এটা আহ্বান জনোৱা হৈছিলে। আৰু মই ভাবোঁ সেই সময়ত সেইটোৱে আমাৰ কংগ্ৰেছৰ এটা টাৰ্ণিং পইণ্ট আছিলে। তাৰ পিছত আপোনালোকে জানে যে নিৰ্বাচন ঘোষণা কৰা হ'ল আৰু সেই নিৰ্বাচন ঘোষণা কৰাটো আপোনালোকৰ নিশ্চয় মনত আছে যে সেই সময়ত নিৰ্বাচন ঘোষণা কৰা হ'ল আৰু সেই নিৰ্বাচনৰ 91 নিৰ্বাচনৰ প্ৰচাৰ কৰি থাকোঁতেই আমাৰ প্ৰিয় প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াক হত্যা কৰা হৈছিলে। আৰু সেই সময়ত মে মাহত মানে মে মাহৰ 20, 23, 26 তাৰিখে ভাৰতবৰ্ষত নিৰ্বাচন ঘোষণা কৰা হৈছিলে। কিন্তু এই হত্যা কৰাৰ পিছত তেতিয়া এসপ্তাহ ৰাজকীয় শোক পালন কৰা হ'ল আৰু অসমৰ কাৰণে নতুনকৈ আকৌ দিন ঘোষণা কৰা হ'ল আমাৰ 6 আৰু 8 জুনত। আৰু সেই সময়ত 6 আৰু 8 জুনত অসমৰ বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন হৈছিলে। আৰু সেই সময়ত মই নিজেই লোকসভাৰ প্ৰাৰ্থী আছিলোঁ। হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইয়াত নিৰ্বাচন হৈছিলে। আৰু সেইবাৰ নিৰ্বাচনত অসমৰ যিটো অপশাসন আছিলে, হত্যা সন্ত্ৰাস যিটো আছিলে, তাৰ পৰিৱৰ্তন আনি সেইবাৰ অসমৰ ৰাইজে একক সংখ্যাগৰিষ্ঠতাৰে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত অসমৰ চৰকাৰ, অসমৰ কংগ্ৰেছ চৰকাৰ গঠন কৰাৰ দায়িত্ব দিছিলে। আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত আমি সেইবাৰ নিৰ্বাচিত হৈ গৈছিলোঁ। মই আৰু আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই আমি 1991 চনৰ 21 জুন তাৰিখে
21 জুন তারিখে আমি কেন্দ্রীয় মন্ত্রী হবার মন্ত্রী হিসাবে আমি শপথ গ্রহণ করেছিলাম। তরুণদা আর মই দেখেন সিনিয়র মন্ত্রী হিসাবে, মই জুনিয়র মন্ত্রী হিসাবে। আর 23 তারিখে আমার 30 জুন তারিখে আমার হিতেশ্বৰ শইকীয়া ডাঙরিয়ার নেতৃত্বত 35 জনীয়া মন্ত্রী সভা গঠন করা হয়েছিল। আর মই এই কথাটো এই কারণে উল্লেখ করিছো যে অসমৰ ইতিহাসত কোন প্ৰথমবাৰৰ বাবে এই পিছপৰা চাহ জনগোষ্ঠীৰ 4 জন কেবিনেট মন্ত্রী আর এজন রাজ্যিক মন্ত্রী, 5 জন মন্ত্রী, 5 জন লোকক মন্ত্রিত্বর দায়িত্ব দি হিতেশ্বৰ শইকীয়া ডাঙরিয়ায় মন্ত্রী সভা অসমত গঠন করেছিল। তার পরবর্তী কি ধরনের কি অবস্থা আসিলে এই গোটেই কথাবোৰ আপোনালোকে ভালকে জানে। আর সেই সময়ত মই বিশেষকে সেই সময়ত এটা কথা মই উল্লেখ কৰিব লাগিব, যিকোনো কাৰণতে যেতিয়া আমাৰ ভাৰতবৰ্ষত পঞ্চায়ত আইন প্ৰৱৰ্তন কৰা হ'ল, তাৰ বহু বছৰলৈকে আমাৰ এই চাহ বাগিচাত বসবাস কৰা লক্ষ লক্ষ মানুহবোৰে এই পঞ্চায়তৰ অধিকাৰ পোৱা নাছিলে। হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ পোন প্ৰথমবাৰৰ বাবে এই চাহ বাগিচা অঞ্চলত বসবাস কৰা লক্ষ লক্ষ মানুহক তেওঁলোকৰ পঞ্চায়তত অন্তৰ্ভুক্তি কৰি অন্যান্য গাঁৱৰ ৰাইজে যি ধৰণে পঞ্চায়তৰ সুবিধা পায়, পঞ্চায়তৰ যি ধৰণে সুবিধা পায়, সেই সুবিধা গাঁওবাসী চাহ বাগিচাৰ ৰাইজক সেই অধিকাৰটো দিছিলে। আৰু সেইকাৰণে মই ভাবো যে চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত হিতেশ্বৰ শইকীয়া চিৰস্মৰণীয় হৈ ৰব। আৰু ভালেমান আৰু প্ৰথম আৰু এটা যুগান্তৰকাৰী সিদ্ধান্ত লৈছিলে যে এই চাহ বাগিচা অঞ্চলত থকা চাহ শ্ৰমিকৰ ঘৰসমূহতো বিজুলী বাতিৰ সংযোগ দিয়াৰ ব্যৱস্থা। আজিৰ দিনত এই কথাবোৰ কিবা সাধাৰণ কথা নিচিনা লাগে, কিন্তু 91 চনৰ পৰিপ্ৰেক্ষিতত যদি আমি এই কথাটো চিন্তা কৰো, যি সময়ত চাহ শ্ৰমিকৰ ঘৰত আমি নিজে চাহ বাগিচাৰ লাইনত জন্মগ্ৰহণ কৰা, কি ধৰণে তেওঁলোকে টিপ চাকি জ্বলাবলৈকো তেওঁলোকে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিলে। সেই সময়ত কেৰচিন আনি সেই সময়ত এই চাহ বাগিচাৰ শ্ৰমিকৰ ঘৰত বিজুলী বাতি দিয়াৰ কথাটো সেই সময়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই তেওঁৰ মন্ত্ৰী সভাই সেই সিদ্ধান্ত লৈছিলে। আৰু সেইকাৰণে আৰু সেই সময়ত আপোনালোকে জানে যে আজি অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠী। এই চাহ জনগোষ্ঠীৰ মাজত শিক্ষিতৰ সংখ্যাটো কম। আৰু সেই সময়ত তেখেতে সেই সময়ত চাহ বাগিচাৰ শিক্ষা চাবৰ কাৰণে চাহ বাগিচাৰ উপযুক্ত ল'ৰা যিসকল BA MA পাছ কৰি আছিলে 20 জনক তেওঁ চাব ইন্সপেক্টৰ অফ স্কুল হিচাপে তেওঁ মানে নিযুক্তি দিছিলে, বিশেষভাৱে যাতে চাহ বাগিচা অঞ্চলৰ শিক্ষা যাতে অন্যান্য অঞ্চলৰ শিক্ষাৰ উন্নত হয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে তেওঁ ব্যৱস্থা লৈছিলে। আৰু অন্যান্য কথা আপোনালোকে জানে, এই আজিৰ নিচিনা কেন্দ্ৰ চৰকাৰৰ সেই সময়ত তেনেকুৱা অনুদান পোৱা নাছিলে। তাৰ মাজতে যিখিনি কথা কৰিব লাগে। আৰু এটা কথা মই নিশ্চয়কৈ ক'ব লাগিব যে তেখেত যেতিয়া গভৰ্ণৰ আছিলে, মই তেতিয়া চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক। মই নাজিৰালৈ গ'লে বা অন্যান্য মই কৈছো যে তেওঁ গভৰ্ণৰ হলে আমাৰ সাধাৰণ ভাষাত লাট চাহাব বুলি কয়, গভৰ্ণৰক লাট চাহাব বুলি কয়। সেইটো সময়ত সেই গভৰ্ণৰ হৈও চাহ বাগিচাৰ যিসকল তেওঁৰ সহকৰ্মী আছিলে, কংগ্ৰেছ কৰ্মী আছিলে, তেওঁলোকৰ লগতো সম্বন্ধ ৰাখিছিলে। মই ক'ব পাৰো, মই ইয়াৰ প্ৰাসংগিক নহ'ব পাৰে, কিন্তু তথাপি মই ক'ব বিচাৰো যে তেতিয়া চাহ বাগিচাৰ চৰ্দাৰ আমাৰ মাছা কয়া বা আমাৰ দুখীয়া ভগত এনেকুৱা সাধাৰণ নিৰক্ষৰ শ্ৰমিকৰ লগতো তেওঁ পত্ৰালাপ কৰিছিলে। গভৰ্ণৰে সময় উলিয়াই সেই মানুহবোৰৰ লগত আৰু তেওঁলোকেও সেই মানে চিঠিবোৰ আইনাত প্ৰেমত ৰাখি মানে তেওঁলোকৰ ঘৰত মানে মই কোৱাৰ অৰ্থ এইটোৱে যে তেওঁ গভৰ্ণৰ হোৱাৰ পিছতো, মুখ্যমন্ত্ৰী হৈ গভৰ্ণৰ হোৱাৰ পিছতো এই সাধাৰণ যিসকল একেবাৰে তৃণমূল পৰ্যায়ৰ কৰ্মী আছিলে তেওঁলোকৰ লগতো তেওঁ সম্পৰ্কটো ৰাখিছিলে। আৰু মই ভাবো তেনেকুৱা এটা একেবাৰে আউট এণ্ড আউট এজন সামাজিক
অন্তৰৰ সৈতে এজন সামাজিক কৰ্মকৰ্তা তেখেত আছিলে আৰু তেনেকুৱা এজন ব্যক্তিক বিভিন্ন কাৰণত বিভিন্ন ৰাজনৈতিক কাৰণত বিভিন্ন কাৰণত বহুত কাৰণ আমাৰ এটা দেশৰ ৰাজনৈতিক ইতিহাসত বহুত উত্থান পতন হয় বহু কথা এটা দৃষ্টিৰে চাই মানুহবোৰে বহু ধৰণৰ সমালোচনা কৰে কিন্তু প্ৰকৃতপক্ষে সেই সময়ত যিটো সামাজিক ৰাজনৈতিক বা যিটো পৰিস্থিতি আছিলে সেই পৰিস্থিতিত তেওঁৰ যিটো সমাধান মূল্যাংকন হয়তো প্ৰকৃততে হোৱা নাই মই বহি থাকোঁতেও মই কৈছিলোঁ মানে আমাৰ দেৱব্ৰত শইকীয়াক যে মই এই মিটিঙলৈ অহাৰ আগতে চন তাৰিখবোৰ মই পাহৰি গৈছোঁ বহুত সময় হৈছে 35-36 বছৰ হ'ল বহুত পাহৰি গ'লো মই কাৰোবাক পঠিয়ালোঁ যে ডিব্ৰুগড় যাচোন 15-20টা বুক ষ্টল আছে হিতেশ্বৰ শইকীয়াৰ কিবা এটা কিতাপ আছে যদি লৈ আহিবি ইংলিছ বা অসমীয়াত তেওঁ গোটেই কিতাপ বিচাৰিলে ক'তো এটাও কিতাপ নাপালে মই এইকাৰণে এই কথাটো কৈছোঁ যে ইতিহাসৰ এটা সময়ৰ যিসকলৰ এটা বলিষ্ঠ আৰু যেটো মানে ভূমিকা আছিলে সেই সময়ৰ আৰু এটা কথা মই আপোনালোকে নিশ্চয়কৈ জানে মই নিজেই জানো কাৰণ সেই সময়ত মই ডেকা মন্ত্ৰী আছিলোঁ আৰু হিতেশ্বৰ শইকীয়া তেতিয়াও অলপ অসুখীয়া আছিলে যদিও যেতিয়া আমি দিল্লীৰ পৰা আহোঁ তেতিয়া মোক মাতি পঠিয়াব যে এই আপুনি আহিব আহি 12টা-1টালৈকে আমি কথা পাতোঁ এজন ড্ৰাইভাৰে অনা-নিয়া কৰে সাৰ্কিট হাউচলৈ মোক লৈ যায় আকৌ থৈ যায় সাৰ্কিট হাউচত মই তেওঁক এদিন ক'লোঁ যে আপোনাৰতো বৰ অসুবিধা হয় আপোনাৰ ডিউটিটো ইমান ৰাতি টোপনি খতি নহয় ছাৰ মই মানে হয় কাৰণ মোৰ এইটোৱে ডিউটি কাৰণ যিবোৰ মানে বাতৰি মানে সোমবাৰৰ বাতৰিটো যে তেওঁ দেওবাৰে পঢ়ি আগতে ফাৰ্ষ্ট এডিশ্যনটো মই প্ৰিণ্টৰ পৰা পেপাৰৰ য'ত প্ৰেছৰ পৰা আনি শইকীয়া ছাৰক মই দিব লাগিব তেখেতে পঢ়িব তাৰপিছত হ'বলৈ গৈছিলে সেইটোৱে মোৰ ডিউটি আছিলে মই ভাবোঁ যে ইমান সক্ৰিয় সেই শাৰীৰিক অৱস্থাত সেইটো ইমান সক্ৰিয় আছিলে আৰু মই ভাবোঁ যে এনেকুৱা প্ৰত্যেক কথাতে ইমান চেঞ্চিটিভ আৰু প্ৰত্যেক কথাতে এনেকুৱা জানে আৰু এই সময়ত যিসকল আমাৰ কংগ্ৰেছ আৰু তেওঁ চবতকৈ ডাঙৰ ক্ৰিটিক মানে সমালোচক আছিলে কীৰ্তিনাথ হাজৰিকা দৈনিক অসমৰ কাৰণ দৈনিক অসমেতো অসম আন্দোলনৰ লিড লৈছিলে আৰু সেই যেতিয়া কীৰ্তিনাথ হাজৰিকা বেমাৰ হৈছিলে প্ৰথম ব্যক্তিজন আছিলে হিতেশ্বৰ শইকীয়া তেওঁক খবৰ ল'বলৈ গৈ তেওঁ চিকিৎসাৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছে নেকি এনেকুৱা এজন বহল মনৰ মানুহ আছিলে তো তেনেকুৱা এজন ব্যক্তিক আমাৰ নতুন প্ৰজন্মই এটা সঠিক মূল্যাংকন কৰাৰ সুবিধাটো পাব লাগে আৰু সুবিধা পাবলৈ হ'লে নিশ্চয় তেওঁৰ বিষয়ে যিবোৰ লিখনি আছে সেইবোৰো আমাৰ বা গৱেষক ছাত্ৰই হওক বা অন্যান্যসকলে যিসকলে অসমৰ ৰাজনৈতিক ইতিহাসত যিসকলৰ আগ্ৰহ আছে সেইবোৰ জানিবলৈ সুবিধা পাব তো এইখিনি কথা কৈ মই তেখেতৰ পবিত্ৰ আত্মাৰ প্ৰতি মোৰ সন্মান জনাইছোঁ আৰু তেখেতক মই এটা কথা নিশ্চয়কৈ ক'ব লাগিব কাৰণ সেইবাৰ মই 85ত মই কণ্টেষ্ট কৰিছিলোঁ তেতিয়াতো আন্দোলনৰ কথা আপোনালোকে জানে মই হাৰিলোঁ বিধানসভাত মই তাৰপিছত মোৰ এটা জিদ আছিলে যে মই বিধানসভাত কণ্টেষ্ট কৰিব লাগে মোক ক'লে তেখেতে যে কণ্টেষ্টটো কৰিব লাগিব মই ক'লোঁ মই কৰিব লাগিব মই বিধানসভাতে কৰিম তেখেতে ক'লে যে মই এটা কথা কওঁ আপুনি বিধানসভাত মোক আপুনি বুলিয়ে কৈছিলে বিধানসভাত কণ্টেষ্ট কৰিব নালাগে আপুনি লোকসভাত কণ্টেষ্ট কৰিব লাগে মই ক'লোঁ যে লোকসভাততো আমাৰ অধ্যাপক হৰেণ ভূমিজ আছে নহয় তেখেতক মই বিধানসভালৈ আনিম আপুনি যাব লাগে আপুনি গ'লে আপোনাৰ ট্ৰেড ইউনিয়নৰ অলপ এক্সপ'জাৰ আছে আপুনি অলপ পাৰ্লামেণ্টত যাব লাগে আৰু সেইকাৰণে মই পাৰ্লামেণ্টত গ'লোঁ আৰু প্ৰথমবাৰেই সাংসদ হৈ প্ৰথমবাৰেই মই মন্ত্ৰী হিচাপে ভাৰত চৰকাৰৰ উপমন্ত্ৰী হিচাপে